নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম নাই হোৱা ONGC। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এক মুখ্য সংবাদ, কেতিয়া শংকামুক্ত হ'ব শিৱসাগৰৰ ভটিয়াপাৰবাসী। বিগত 7 দিনে গেছ নিৰ্গমন বন্ধ কৰাত বিফল ONGC কৰ্তৃপক্ষ। এতিয়াও শিৱসাগৰৰ ভটিয়াপাৰত অহৰহ গেছ নিৰ্গমন অব্যাহত আছে। গেছ নিৰ্গমন আৰু শব্দ প্ৰদূষণত আতংকিত ৰাইজ। এই গেছ নিৰ্গমনৰ ফলত অসুস্থ হৈছে 4 গৰাকীকৈ লোক। বিগত 7 দিনে গেছ নিৰ্গমন বন্ধ কৰাত বিফল ONGCৰ কৰ্তৃপক্ষসমূহ। এই গেছ নিৰ্গমনৰ ফলত অসুস্থ হৈছে 4 গৰাকীকৈ লোক। অসুস্থ লোককেইজন হৈছে বৰ্ণালী গগৈ, মিতিল দাস, উমেশ বৰুৱা। গেছ নিৰ্গমনৰ ফলত অসুস্থ গজেন দাস নামৰ লোকজনো। অসুস্থ আটাইকেইজনে চিকিৎসালয়লৈ প্ৰেৰণ। আজি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দল। মঙলবাৰে সন্ধিয়া ঘটনাস্থলীলৈ গৈছিল ONGCৰ অধ্যক্ষ অৰুণ কুমাৰ সিং। আনহাতে এতিয়া আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন কটাই আছে ভুক্তভোগীয়ে। ONGCৰ বিৰুদ্ধে প্ৰতিবাদ ক্ষতিগ্ৰস্ত লোকৰ। শিৱসাগৰ ভটিয়াপাৰৰ ONGCৰ তৈল খাদত এসপ্তাহ ধৰি একেৰাহে হৈ থকা গেছ নিৰ্গত ঘটনা আৰু তাৰ বিকট শব্দ আৰু দুৰ্গন্ধত ইজনৰ পাছত সিজন স্থানীয় লোক আক্ৰান্ত হৈ পৰিছে। নিশা 3 গৰাকীকৈ লোক চেতনাহীন হৈ পৰে। আক্ৰান্তসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিবলৈ ONGCয়ে এম্বুলেন্সৰ ব্যৱস্থা নকৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। বৰঞ্চ বহু যোগাযোগ দূৰ কৰি দূৰৈৰ পৰা এম্বুলেন্স আনিবলগীয়া হ'ল। ৰাইজৰ দলৰ কৰ্মীসকলে আক্ৰান্তসকলক চিকিৎসালয়লৈ নিয়া আৰু চিকিৎসা সেৱাৰ ব্যৱস্থাৱলীত আন্তৰিকতাৰে লাগি দিয়াৰ বাবে সকলোলৈকে ধন্যবাদ জনায়। আনহাতে ONGCয়ে গেছ নিৰ্গত ঘটনা এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰাটো নায়েই আৰু গেছ নিৰ্গমন বন্ধ কৰিব পৰাৰ সম্ভাৱনীয়তাৰো আশা দেখা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অথবা বিদেশী বিশেষজ্ঞ নানিলে যে কাম নহ'ব সেয়া দেশ হৈ পৰিছে। কিন্তু ONGCয়ে এতিয়ালৈকে কোনো তৎপৰতা দেখুওৱাৰ ব্যৱস্থা কৰা নাই। দিনক দিনে বৃহৎ দুৰ্ঘটনাৰ সংখ্যাই স্থানীয় ৰাইজক খেদি ফুৰিছে। ঘটনাক লৈ ONGCৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰ ভটিয়াপাৰৰ ONGCৰ ৰিগৰ পৰা গেছ নিৰ্গমনত ক্ষতিগ্ৰস্ত পৰিয়াললৈ 25,000 টকাকৈ সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যক লৈ নিশা উত্তপ্ত হৈ পৰে গৌৰীসাগৰ। আৰ্থিক সাহায্য প্ৰদানৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত ৰাইজে উত্তাল কৰি তুলিছে গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। একেটা চুবুৰীৰ একাংশ ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত কৰি একাংশক বাদ দিয়াৰ অভিযোগ। বঞ্চিত পৰিয়ালে স্থানীয় গাঁও প্ৰশাসনলৈ তুলিছে অভিযোগৰ আঙুলি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ। শিৱসাগৰ জিলাৰ ভটিয়াপাৰত গেছ নিৰ্গমনৰ ঘটনাক লৈ ONGCৰ সংবাদমেল। গেছ নিৰ্গমনৰ ঘটনাটো সম্পূৰ্ণ নিৰীক্ষণত ৰখা বুলি ONGC কৰ্তৃপক্ষৰ মন্তব্য। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণতেই আছে যদিও গেছ নিৰ্গমন সম্পূৰ্ণ কেতিয়া বন্ধ হ'ব সেয়া এতিয়াও ক'ব পৰা যোৱা নাই। দেশৰ লগতে বিদেশৰ বিশেষজ্ঞৰ সৈতেও কথা পাতি পৰামৰ্শ লৈ কাম কৰি থকা হৈছে। শিৱসাগৰৰ পৰা এটাৰ পিছত এটা ONGCৰ কাৰ্যালয় স্থানান্তৰ কৰা অভিযোগ মিছা বুলি মন্তব্য কৰে ONGC কৰ্তৃপক্ষই। এতিয়ালৈ ইমানেই সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।